নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই জিমিয়ে আকৌ এবাৰ তোমালোক সকলোকে প্ৰভাতী সুৰুজ চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছা, মোৰো ভালেই। আজি মই ষষ্ঠ শ্ৰেণীৰ অংকুৰণ পাঠ্যপুথিখনৰ অন্তৰ্গত মিত্ৰামিত্ৰ পাঠটিৰ প্ৰশ্ন উত্তৰখিনি লৈ আহিছোঁ। তোমালোকে নিশ্চয় এইটো পাঠ পঢ়িছা। এইখন এখন নাটিকা হয়, তোমালোকে পঢ়িবাচোন, খুব ভাল লাগিব। আৰু যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কৰিবা, কমেণ্ট কৰিবা আৰু পাৰিলে শ্বেয়াৰ কৰিবা। আৰু যিসকলে আজি মোৰ চেনেলত প্ৰথম ভুমুকি মাৰিছা তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, তেতিয়া মোৰ এনেধৰণৰ শিক্ষামূলক ভিডিঅ'সমূহ তোমালোকে পাই থাকিবা। তেতিয়াহ'লে ব'লা আজি আমি পাঠটোৰ ভিতৰ ভাগলৈ আগবাঢ়োঁ। মিত্ৰামিত্ৰ। 1 নম্বৰতে চাবা, শব্দবোৰৰ অৰ্থ শব্দ সম্ভাৰ বা অভিধান চাই জানি লোৱা। মই তোমালোকলৈ লৈ আহিছোঁ, চোৱাচোন। এনেকৈ লিখিছোঁ শব্দ অৰ্থ। কক্ষ কক্ষ কোঠা বা খোটালি। পচন্দ প্ৰবল বা ভয়ানক। শীঘ্ৰে অতি সোনকালে। প্ৰত্যুষতে নিচেই ৰাতিপুৱাতে। শূলবিদ্ধ থিয়কৈ পোতা জোঙা বাঁহত বহোৱা। ঘাতক নাশ বা বধ কৰোঁতা। স্বৰ্ণকাৰ সোণাৰী, যি সোণৰূপৰ অলংকাৰ গঢ়ে। নিৰুদ্দিষ্ট নিখোজ সন্ধানহীন। ককৰ্থনা তিৰস্কাৰ গালি বা নিন্দা। প্ৰতিশ্ৰুতি দিম বুলি কৰা অংগীকাৰ। সুমিষ্ট বৰ মিঠা বৰ সোৱাদ। যথাবিধি নিৰ্দিষ্ট নিয়ম অনুসৰি। সৎকাৰ পৰিচৰ্চা আলপৈচন। নিমগ্ন কিবা কথাত বিভোৰ হৈ থকা, ভাৱত বিভোৰ হৈ থকা। কৃতজ্ঞ আনে কৰা উপকাৰৰ শলাগ লোৱা। প্ৰভুভক্ত গৰাকীৰ প্ৰতি থকা ভক্তি। কুকুৰক প্ৰভুভক্ত প্ৰাণী বুলিও কোৱা হয়। কৃতঘ্ন অকৃতজ্ঞ অশলাগী। ন্যায়পৰায়ণ ন্যায়ৰ প্ৰতি থকা আস্থা। উদাসীন সংসাৰৰ সুখ ইচ্ছা নকৰা। সহানুভূতিশীল সমব্যথী আনৰ দুখ কষ্ট অনুভৱ কৰোঁতা। তিলমাত্ৰ ক্ষুদ্ৰ পৰিমাণৰ। এতিয়া 2 নম্বৰতে চাবা উত্তৰ দিয়া। ক নম্বৰতে চাবা, যজ্ঞদত্তই উদ্ধাৰ কৰা মানুহজনৰ বৃত্তি কি? উত্তৰটো হ'ব, যজ্ঞদত্তই উদ্ধাৰ কৰা মানুহজনৰ বৃত্তি আছিল স্বৰ্ণকাৰ অৰ্থাৎ সোণাৰী। খ নম্বৰতে চাবা, সৰ্পই কাৰ শৰীৰত বিষবাণ মাৰিছিল? উত্তৰটো হ'ব, সৰ্পই মহাৰাণীৰ শৰীৰত বিষবাণ মাৰিছিল। গ নম্বৰতে চাবা, বাঘে যজ্ঞদত্তক দিয়া অলংকাৰখিনি কাৰ আছিল? উত্তৰটো হ'ব, বাঘে যজ্ঞদত্তক দিয়া অলংকাৰখিনি ৰাজকোঁৱৰৰ আছিল। ঘ নম্বৰতে চাবা, মহাৰাণীক জীয়াই তোলাৰ পুৰস্কাৰ স্বৰূপে মহাৰাজে যজ্ঞদত্তক কি প্ৰদান কৰিলে? উত্তৰটো হ'ব, মহাৰাণীক জীয়াই তোলাৰ পুৰস্কাৰ স্বৰূপে মহাৰাজে যজ্ঞদত্তক মন্ত্ৰিত্ব প্ৰদান কৰিলে। ঙ নম্বৰতে চাবা, কাৰ ককৰ্থনা সহিব নোৱাৰি দৰিদ্ৰ লোকজনে ঘৰ এৰি অৰণ্যত প্ৰৱেশ কৰিছিল? উত্তৰটো হ'ব, পত্নীৰ ককৰ্থনা সহিব নোৱাৰি দৰিদ্ৰ লোকজনে ঘৰ এৰি অৰণ্যত প্ৰৱেশ কৰিছিল। তোমালোকৰ 3 নম্বৰটো চাবা। 3 নম্বৰতে আছে, নাটিকাখন ভালদৰে পঢ়ি ইয়াৰ অন্তৰ্নিহিত ভাৱটো কোৱা। নাটিকাখন ভালদৰে পঢ়িবা আৰু তাৰ ভিতৰুৱা কথাখিনিয়েনো কি বুজাইছে তাকে তোমালোকে ক'বলৈ যত্ন কৰিবাচোন। আৰু 4 নম্বৰতে দিছে, নাটিকাখন পঢ়িবলৈ 4জনীয়া দল গঠন কৰা আৰু 4জনৰ প্ৰত্যেকে মহাৰাজ, মহামন্ত্ৰী, যজ্ঞদত্ত আৰু দ্বাৰপালৰ চৰিত্ৰ ভগাই লৈ ক্ৰম ৰক্ষা কৰি নাটকীয়ভাৱে সংলাপবোৰ পঢ়া। তোমালোকক নাটিকাখন 4জনে মিলি পেলাই তেনেকৈ পঢ়িব দিছে, প্ৰত্যেকে এটা এটা চৰিত্ৰ লৈ। কোনোবা মহাৰাজ হ'লা, কোনোবা মহামন্ত্ৰী হ'লা, কোনোবাজন যজ্ঞদত্ত হ'লা আৰু কোনোবাজন দ্বাৰপাল হ'লা। এনেকৈ তোমালোকে 4টা চৰিত্ৰ ভগাই লৈ পেলাই সেই চৰিত্ৰবিলাকত থকা যিবিলাক বক্তব্য সেইবিলাক ক'ব দিছে। তোমালোকে এইদৰে যত্ন কৰিবাচোন। এতিয়া 5 নম্বৰতে চাবা, কোনে কাক কৈছিল লিখা। ক নম্বৰতে দিছে, দ্বাৰপালজনক মই কি পুৰস্কাৰেৰে
পুৰস্কৃত কৰিম। উত্তৰটো হ'ব উক্ত কথাষাৰ মহাৰাজে মহামন্ত্ৰীক কৈছিল। এতিয়া খ নম্বৰতে চাবা, এয়া ৰাজকোঁৱৰৰ অলংকাৰ আছিল, আজিৰ পৰা এইবোৰ আপোনাৰ। উত্তৰটো হ'ব উক্ত কথাষাৰ বাঘে যজ্ঞদত্তক কৈছিল। গ নম্বৰতে চাবা, আপুনি চিন্তা নকৰিব, ঈশ্বৰৰ আদেশ আৰু মহাৰাণীৰ কপালৰ লিখন অনুসৰি মই তেওঁৰ গালৈ বিষবাণ মাৰিম। উত্তৰটো হ'ব উক্ত কথাষাৰ যজ্ঞদত্তই কুঁৱাটোৰ পৰা উদ্ধাৰ কৰা সাপটোৱে যজ্ঞদত্তক কৈছিল। 6 নম্বৰতে চাবা, তলৰ শব্দবিলাকৰ সন্ধি ভাঙা আৰু কি সন্ধি লিখা। তোমালোকৰ কিতাপত ধুনীয়াকৈ সন্ধিৰ বিষয়ে কোৱা আছে। স্বৰসন্ধি, ব্যঞ্জন সন্ধি আৰু বিসৰ্গ সন্ধি, 3 প্ৰকাৰৰ সন্ধি। তোমালোকে ভালদৰে পঢ়ি চাবাচোন, তেতিয়া বুজিব পাৰিবা। এতিয়া তোমালোকক দিছে মিত্ৰামিত্ৰ, মিত্ৰ যোগ অমিত্ৰ, আৰু এইটো হ'ব স্বৰসন্ধি। ইয়াত অ আৰু অ যোগ হৈ আ, মানে এই আকাৰডাল হৈছে। মিত্ৰ অ বুজাইছে আৰু এইটো অ, এই দুইটা অ মিলি আকাৰ হৈছে, সেইকাৰণে মিত্ৰামিত্ৰ, আৰু এইটো হ'ল স্বৰসন্ধি। স্বৰ্ণালংকাৰ, স্বৰ্ণ যোগ অলংকাৰ। ইয়াতো ন বোলোতে অ উচ্চাৰণ হৈছে, অ যোগ অ আৰু অ মিলি হৈ গ'ল আ, এইটো স্বৰসন্ধিত পৰে। শুদ্ধাশুদ্ধি, শুদ্ধ যোগ অশুদ্ধি, এইটো স্বৰসন্ধিতে পৰে, আৰু মই তোমালোকক বুজি পাবৰ কাৰণে দেখাই দিছোঁ। শুদ্ধ বোলোতে অ উচ্চাৰণ হৈছে, আৰু অশুদ্ধিৰ অ মিলি আ মানে আকাৰডাল হৈছে এই শুদ্ধাশুদ্ধিৰ শুদ্ধা আকাৰডাল হৈছে, এইটো হৈছে সেইকাৰণে স্বৰসন্ধি। পুৰস্কাৰ, পুৰ যোগ কাৰ, পুৰস্কাৰ, এইটো বিসৰ্গ সন্ধি, বিসৰ্গৰে ভাগ হৈছে, সেইকাৰণে এইটো বিসৰ্গ সন্ধিত পৰিছে। উদ্ধাৰ, এইটো তোমালোকৰ এনেকুৱা লাগে যেন উদ্যোগ ধাৰ, কিন্তু উদ্যোগ ধাৰ নহয়, উদ্যোগ হাৰ হয়, আৰু সেইকাৰণে এইটো হ'ল ব্যঞ্জন সন্ধি, কাৰণ ইয়াত হ আছে, উদ্যোগ হাৰ। এইটো তোমালোকে ভুল নকৰিবা, উদ্যোগ ধাৰ নহয়। আৰু ব্যাকৰণ কিতাপত তোমালোকে চাবা। জগন্নাথ, জগত যোগ নাথ, ইয়াতো প্ৰথম এইটো আখৰ ন হৈছে, সেইকাৰণে এয়া হৈছে ব্যঞ্জন সন্ধি। এতিয়া 7 নম্বৰতে চাবা, শব্দবোৰৰ স্বৰসন্ধি, ব্যঞ্জন সন্ধি আৰু বিসৰ্গ সন্ধি নিৰ্ণয় কৰি তালিকাভুক্ত কৰা। তোমালোকৰ কিতাপত কিছুমান দি দিছিলে, মই এতিয়া সেইখিনি লিখি দিয়া নাই, মই ভাগ কৰি দেখাই দিছোঁ। স্বৰসন্ধিৰ ভাগত কোনকেইটা পৰিছে, ব্যঞ্জন সন্ধিত কোনকেইটা পৰিছে, আৰু বিসৰ্গ সন্ধিত কোনকেইটা পৰিছে। স্বৰসন্ধিত পৰিছে জনৈক, প্ৰত্যুত্তৰ, দেৱেশ্বৰ, প্ৰত্যেক, গংগুমী, লোকাচাৰ, আৰু ব্যঞ্জন সন্ধিত তেনেকৈ পৰিছিলে উদ্গতি, সংস্কৃত, উল্লাস, আৰু বিসৰ্গ সন্ধিত পৰিছে দুৰ্নীতি, নিস্বাৰ্থ, তপোবন। এতিয়া 8 নম্বৰতে চাবা, পাঠত সুস্বাদু আৰু সুমিষ্ট শব্দ দুটা আছে, এনেধৰণৰ সু উপসৰ্গযুক্ত 5টা শব্দ লিখা। উপসৰ্গ, সু উপসৰ্গৰে 5টা শব্দ লিখিব দিছে, লিখিছোঁ চোৱা। সুন্দৰ, সুগম, সুকোমল, সুনাম, সুখ্যাতি। 9 নম্বৰতে চাবা, তলত দিয়া শব্দবোৰৰ ক্ষুদ্ৰাৰ্থবোধক ৰূপবোৰ লিখি অৰ্থ উল্লেখ কৰা। ক্ষুদ্ৰাৰ্থবোধক মানে একেবাৰে সৰু সৰু। তোমালোকৰ এটা দেখুৱাই দিছিলে, কণ, কণিকা, কণিকাৰ অৰ্থ হ'ব ক্ষুদ্ৰ কণা বা সৰু সৰু টোপাল। এইকেইটা কৰিব দিছে। পুস্তক, পুস্তকত ক্ষুদ্ৰ ৰূপ হ'ব পুস্তিকা, পুস্তক মানে হৈছে কিতাপ বা পুথি। পত্ৰ, পত্ৰ ক্ষুদ্ৰ ৰূপ পত্ৰিকা, পত্ৰৰ অৰ্থ হ'ল চিঠি। তোমালোকক অৰ্থটোও লিখিব দিছে। মণি, মণিটো মণিকা, মণিকা বা মণি মানে হ'ল মালা, আৰু সৰু সৰু গুটিবিলাককো মণি গুটি বুলি কোৱা হয়, আৰু তাৰ মানে একত্ৰিত ৰূপটো হৈছে মালা। কথা, কথাৰ কথিকা, ক্ষুদ্ৰ ৰূপ কথিকা, আৰু কথা মানে হ'ল বচন। লতা, লতাৰ লতিকা, লতিকা মানে সৰু সৰু লতা, গছত বগাই যোৱা, আন গছত বগাই যোৱা লতা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ইয়াৰ লগে লগে আজি মিত্ৰামিত্ৰ পাঠটিৰ প্ৰশ্ন উত্তৰখিনি শেষ হৈছে।
এইদৰে মই তোমালোকলৈ আৰু পাঠ আগবঢ়াই থাকিম, তোমালোকে চাই থাকিবা আৰু তোমালোকক যদি কিবা পাঠৰ প্ৰয়োজন হয় মোক কমেণ্টত জনাবা, মই নিশ্চয় দিবলৈ চেষ্টা কৰিম। তেতিয়াহ'লে আজিৰ ভিডিঅ' চোৱা সকলোলৈকে মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ জনাই আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ। ধন্যবাদ।